চাওক ঋতুমণি অম্বুবাচী মহাযজ্ঞ আজিৰ পৰা আৰম্ভ হ'ব অৰ্থাৎ আজিৰ পৰা 3 দিন মা কামাখ্যা ধামত যি অম্বুবাচী মহাযজ্ঞ এই মহাযজ্ঞ থাকিব আৰু আজি 2:56 মুখ্য প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হ'ব অৰ্থাৎ এই যি মহাযজ্ঞ এই মহাযজ্ঞ আৰম্ভ হ'ব আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে মা কামাখ্যা ধামত দেশ বিদেশৰ ভক্তসকলে আহি ভিৰ কৰা পৰিলক্ষিত হৈছে সাধু সন্যাসী তান্ত্ৰিক বাবা সকলো আহিছে আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে মাৰ চৰণত নিজকে সমৰ্পিত কৰা পৰিলক্ষিত হৈছে আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম মিন্ময় শৰ্মা আছে মিন্ময় শৰ্মাই দেখুৱাবলৈ যত্ন কৰিছে দীঘলীয়া শাৰী আজিৰ দিনটোত যিহেতু 12 বজালৈ যি দৰ্শনৰ ব্যৱস্থা সেই দৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু 12 বজালৈ যিসকল সাধাৰণ দৰ্শনাৰ্থী আহিব সেই দৰ্শনাৰ্থীসকলে মাক দৰ্শন কৰিব পাৰিব আৰু তাৰ বাবেই পুৱাৰে পৰা এই ধৰণে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে সচৰাচৰ এই শাৰীটো ইয়াত দেখিবলৈ পোৱা নাযায় কাৰণ আজি ভিতৰত যি দৰ্শন সেই দৰ্শনৰ ব্যৱস্থা পুৱাৰ পৰা বন্ধ কৰি দিয়া হৈছে পুৱা যিসকল লোক আহিছিল সেই লোকসকলে দৰ্শন কৰিব পাৰিব আৰু এতিয়া নতুনকৈ যিসকল লোকে শাৰী পাতিব সেই শাৰী পতা লোকসকলে দৰ্শন কৰিব নোৱাৰিব যিসকল লোকে বৰ্তমান শাৰী পাতি থকা আমি দেখুৱাইছোঁ এইসকল লোকে বাহিৰৰ যিখন দুৱাৰ আছে সেই দুৱাৰৰ পৰাই পূজা অৰ্চনা কৰিব আমি পোনপটীয়া দৃশ্যাংশ প্ৰতিদিনে দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ আজিৰে পৰা অম্বুবাচী মহাযজ্ঞ আৰম্ভ হ'ব 2:56 যি মহাযজ্ঞ সেই মহাযজ্ঞৰ সময় আছে পবিত্ৰ সময় সেই সময় পাৰ হোৱাৰ লগে লগে বন্ধ হৈ পৰিব মা কামাখ্যা ধামৰ মুখ্য দুৱাৰ আৰু 26 তাৰিখৰ পুৱতি নিশালৈ বন্ধ হৈ থাকিব পুৱতি নিশা 26 তাৰিখৰ পুৱতি নিশা 3 বজাত মুখ্য প্ৰৱেশদ্বাৰ খুলি দিয়া হ'ব আৰু এই দিনকেইটা আজিৰ পৰা আৰম্ভ কৰি 26 তাৰিখলৈ এই দিনকেইটাত যি সাধাৰণ ভক্তৰ দৰ্শন সেই দৰ্শন বন্ধ থাকিব অৰ্থাৎ যি লোকবিশ্বাস যি জনবিশ্বাস আছে দেৱী ৰজস্বলা অৱস্থাত থাকে ঋতুমতী অৱস্থাত থাকে সেই সময়ছোৱাত কোনো লোকেই ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে সম্পূৰ্ণ যি মন্দিৰৰ ভিতৰ দুৱাৰসমূহে প্ৰত্যেকখন দুৱাৰে বন্ধ কৰি দিয়া হয় আৰু বাহিৰত যি মূৰ্তিসমূহ আছে সেই মূৰ্তিসমূহ আঁৰি দিয়া হয় আৰু সম্পূৰ্ণ ৰঙা কাপোৰেৰে আঁৰি দিয়াৰ ব্যৱস্থা কৰা হয় ইতিমধ্যেই বিভিন্ন প্ৰান্তৰ পৰা দেশ বিদেশৰ ভক্তসকল আহি মা কামাখ্যা ধামত উপস্থিত হৈছে আজিৰ দিনটোত আৰু এই 3টা দিন দেশ বিদেশৰ পৰা অহা যিসকল তান্ত্ৰিক বাবা নাইবা যিসকল সন্যাসী আছে সেই সন্যাসীসকলে ইয়াতে টপ জাপত বিলীন হ'ব মাৰ চৰণত নিজকে সমৰ্পিত কৰিব সিদ্ধি লাভৰ কাৰণে তেওঁলোকৰ তান্ত্ৰিক বা সন্যাসৰ যিটো পূজা অৰ্চনাৰ ব্যৱস্থা সেই পূজা অৰ্চনাৰ ব্যৱস্থা মা কামাখ্যাৰ পবিত্ৰ ভূমিত তেওঁলোকে কৰিব কোৱা হয় বিশ্বাস কৰা হয় যে মা কামাখ্যাৰ পবিত্ৰ ভূমিত ভৰি দিলেই মাৰ আশীষ গ্ৰহণ কৰে আৰু সেই দৃশ্য প্ৰত্যেক বছৰৰ দৰে এইবাৰো দেখিবলৈ পোৱা যাব কাৰণ মা কামাখ্যাৰ ভূমি পবিত্ৰ ভূমি সকলোৱে জানে পুৰণি প্ৰাচীন কামৰূপৰ কথা যেতিয়া উল্লেখ কৰা হয় এই 3টা দিনত কোৱা হয় যে প্ৰাচীন কামৰূপৰ প্ৰত্যেক ঘৰ মানুহৰ গৃহতে মা কামাখ্যা বিৰাজমান হৈ থাকে আৰু তেনেই দিন ইতিমধ্যে আহি পৰিছে পবিত্ৰ দিন 3টা আৰু এই 3টা দিনত হিন্দু ধৰ্মাৱলম্বী বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে ইয়াত ভিৰ কৰিব কেৱল যে হিন্দু ধৰ্মাৱলম্বী লোকসকল আহিব তেনে নহয় বিভিন্ন প্ৰান্তৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকো আহি ইয়াত পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় আমি কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে মই যোৰহাটৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে এইবাৰ প্ৰথম আহিছোঁ অসমত এনেকুৱা এখন পীঠ আছে বিভিন্ন প্ৰান্তৰ পৰা লোক আহে কেনেকুৱা আচলতে গৌৰৱ অনুভৱ হয়নে গৌৰৱ অনুভৱ হয় বহুত গৌৰৱ অনুভৱ হয় যোৰহাটৰ পৰা আহিছোঁ বহুত ডাঙৰ একেলগে আহিছোঁ 4জন আহিছোঁ ভাল লাগিছে কেনেকুৱা লাগিছে মাৰ বহুত ভাল লাগিছে প্ৰথমবাৰ আহিছোঁতো ফাইনেলি মানে এইবাৰ প্ৰথম আৰু ভাল লাগিছে বহুত দিনৰ পৰা আশা কৰি আছিলোঁ মাৰ ওচৰত আহিম বুলি এইবাৰ ফাইনেলি আহিলোঁ বহুত মনটো ভাল লাগিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই কৈছোঁৱেই যে কেৱল অসমৰে নহয় বিভিন্ন প্ৰান্তৰ পৰা লোক আহে কিন্তু অসমৰ যিসকল লোক আছে সেই লোকসকলে যিসকলে মাক বিশ্বাস কৰে সেই বিশ্বাস কৰা লোকসকলে এই দিনকেইটা এবাৰ হ'লেও মাৰ চৰণত আহি তেওঁলোকে নিজকে সমৰ্পিত কৰিব সেৱা অৰ্চনা কৰিব পূজা অৰ্চনা কৰিব তেওঁলোকে চেষ্টা কৰে যিহেতু আজিৰ পিছত এই যি মুখ্য প্ৰৱেশদ্বাৰ বন্ধ হ'ব আৰু চাকি বন্তি জ্বলোৱা যি নিষেধ আজিৰ পিছত আচলতে এই 3টা দিনত দেৱী ঋতুমতী অৱস্থাত থাকে সেই অৱস্থাত থকা দিনকেইটা পূজা অৰ্চনা কৰিব নোৱাৰে আৰু ইতিমধ্যে কাপোৰ আঁৰি দিয়া হৈছে য'ত আচলতে চাকি ধূপ জ্বলোৱা হয় সেই চাকি ধূপ জ্বলোৱা স্থানটোত আঁৰি দিয়া হৈছে কাপোৰ আমি ভিতৰলৈ প্ৰৱেশ কৰিম বলিঘৰত ইতিমধ্যে দেখিবলৈ পোৱা যায় প্ৰত্যেক বছৰে বলিঘৰত বিভিন্ন প্ৰান্তৰ পৰা অহা তান্ত্ৰিকসকলে বলিহালত তেওঁলোকে পূজা অৰ্চনা কৰে তান্ত্ৰিক পদ্ধতিৰে যিসমূহ পূজা অৰ্চনা সেই পূজা অৰ্চনাসমূহ তেওঁলোকে কৰে তেওঁলোকৰ যি শক্তি থাকে সেই শক্তি অধিক তেওঁলোকে পোৱাৰ বাবে মাৰ চৰণত তেওঁলোকে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় ইতিমধ্যে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে দেশ বিদেশৰ পৰা অহা ভক্তসকলে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি বলিহালৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম মিন্ময় শৰ্মা আছে মিন্ময় শৰ্মাই দেখুৱাব বিভিন্ন প্ৰান্তৰ পৰা অহা
যিসকল সন্যাসী যিসকল বাবা সেই বাবাসকলে বলিশালত এইখিনি মুহূৰ্তত তেওঁলোকৰ পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে আৰু বলিশালত বিশেষকৈ বিভিন্ন পূজা হয় আমি কৈছোঁৱেই প্ৰত্যেক বছৰে আমি দেখুৱাই আহোঁ যে মূল বলিশাল সেই মূল বলিশালো ৰঙা কাপোৰেৰে আঁৰি দিয়া হৈছে আৰু ইয়াত পূজা অৰ্চনা কৰি থকা পৰিলক্ষিত হৈছে একাংশ বাহিৰৰ পৰা অহা সন্যাসী আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম প্ৰত্যেক বছৰে তেওঁলোক আহে বাবা आपको मैं पिछले 5 साल से देखा है हाँ जी हर साल आप आते हो हाँ हर साल बहुत अच्छा लग रहा है माँ की सेवा करते बहुत अच्छा लग रहा है आप लोगों की सेवा करते बहुत अच्छा लग रहा है हाँ पलीगर में ऐसे ही चलता है जब क्या बताएं बकरे की बलि चलती है ये चल रही है और हमारे गुरु भाई तो पता नहीं बहुत सारे हैं हाँ मेरा नाम है बालेश्वर सिंह गिरी जयपुर राजस्थान से यहाँ 5 साल हो गए मुझे हाँ हाँ खूब देखा कामाख्या वरदे देवी नील पर्वत वासिनी त्वाम देवी जगत माता योनि मुद्रे नमस्तुते कामाख्या काम संपन्ने कामेश्वरी हरप्रिया काम नाम देहि में नित्यम कामेश्वरी नमस्तुते या देवी सर्वभूतेष माँ कामाख्या गुरु माता रूपेणु संस्थिता नमस्तस्यै 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 नमो नमः जय माँ ধন্যবাদ ধন্যবাদ আৰু এই ধৰণে দেখিবলৈ পোৱা যায় যে বলিশালত এইসকল লোকে প্ৰত্যেক বছৰে ইয়ালৈ আহে আৰু ইয়ালৈ আহি তেওঁলোকে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় বিশেষকৈ এই দিনকেইটাত আমি যি তন্ত্ৰ মন্ত্ৰৰ সাধনা তন্ত্ৰ মন্ত্ৰৰ যি পূজা এই পূজা অৰ্চনা এই দিনকেইটাত খুব সুন্দৰকৈ দেখিবলৈ পোৱা যায় তেওঁলোকৰ যি সাধনাৰ জৰিয়তে তেওঁলোকে যি সিদ্ধি লাভ কৰে সিদ্ধি লাভ কৰাৰ এই 3টা দিনেই উৎকৃষ্ট দিন এই 3টা দিনত তেওঁলোকে সিদ্ধি লাভ কৰিবলৈ মাৰ চৰণত তেওঁলোকে চেষ্টা অব্যাহত কৰে এই ধৰণে বলিশালত বিভিন্ন প্ৰান্তৰ পৰা অহা ইতিমধ্যে তেওঁ কৈছে ৰাজস্থানৰ পৰা আহিছে ৰাজস্থানৰ পৰা অহা এইসকল যি তান্ত্ৰিক বা বুলিয়ে কওক বা বাবা বুলিয়ে কওক তেওঁলোকে এই ধৰণে ইয়াত পূজা অৰ্চনা কৰে বলিশালত অন্যান্য প্ৰান্তত আমি দেখুৱাবলৈ যত্ন কৰিম বাহিৰলৈ যাম বাহিৰৰ পৰিৱেশ দেখুৱাম মিন্ময় শৰ্মা আছে মিন্ময় শৰ্মাই দেখুৱাব প্ৰত্যেক বছৰে যি ধৰণৰ পৰিৱেশৰ সৃষ্টি হয় মা কামাখ্যা ধামত এইবাৰো সেই একে পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আজি দেওবাৰ গতিকে দেওবাৰ উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে এই ধৰণে ভিৰ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে বহু দেশৰ পৰা যিসকল ভক্ত সেই ভক্তসকল আহি বিগত কেইদিনত ইয়াত বাহৰ পতা পৰিলক্ষিত হৈছে মাৰ চৰণত তেওঁলোকে নিজকে সমৰ্পিত কৰা পৰিলক্ষিত হৈছে খুব সুন্দৰ পৰিৱেশ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে মাৰ চৰণত নিজকে বিলীন কৰাৰ যি পৰিৱেশ সেই পৰিৱেশ ইতিমধ্যে আহি পৰিছে 2:56 পৰা সেই যে মহাযোগ আৰম্ভ হ'ব আৰু সেই সময়ছোৱাত যিসকল লোকে পূজা অৰ্চনা কৰিব বিশ্বাস কৰা হয় লোকবিশ্বাস আছে জনবিশ্বাস আছে যে এই সময়ছোৱাত পূজা অৰ্চনা কৰিলে তেওঁলোকৰ যি মনৰ আশা আকাংক্ষা সেই মনৰ আশা আকাংক্ষা পূৰণ হয় বুলি বিশ্বাস কৰা হয় খুব সুন্দৰ পৰিৱেশ আমি এই যে চিৰি ওপৰত থকা পোনপটকৈ আমাক পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক ৰূপম দলৈক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি যিহেতু অম্বুবাচী মেলা আৰম্ভ হৈছে আজিৰ পৰা গতিকে অম্বুবাচী মেলাৰ উপলক্ষে দেখা পোৱা গৈছে প্ৰতিবাৰৰ দৰে এইবাৰো আচলতে দেশ বিদেশৰ পৰা সাধু সন্যাসী ভক্ত দৰ্শনাৰ্থী আহি উপস্থিত হৈছেহি এক প্ৰকাৰ আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক পৰৱৰ্তী সময়ছোৱাতো পোনপটীয়া সম্প্ৰচাৰণত পৰিৱেশসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিম